নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ অনুশীলনী 4.2 এক নম্বৰ সমীকৰণবোৰৰ উৎপাদকীকৰণ পদ্ধতিয়ে কেনেদৰে ইহঁতৰ মূল দুটা নিৰ্ণয় কৰিব পাৰি। ঠিক আছে, আমি আজি তোমালোকৰ লগত 8, 9 আৰু 10 নম্বৰ সমীকৰণ তিনিটাৰ উৎপাদকীকৰণ পদ্ধতিৰে ইহঁতৰ মূল দুটা আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তোমালোকে ভালদৰে মন দি শুনিবা আৰু যদি অলপ হলেও বুজি পোৱা যেন অনুভৱ হয় তেন্তে তোমালোকে মোৰ এই চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলা তেন্তে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া 8 নম্বৰটো কি দিয়া আছে যে √3x² + 10x + 7√3 = 0। এতিয়া আমি এই সমীকৰণটো আমি মূল দুটা কেনেদৰে উলিয়াম। ঠিক আছে, আমি আগতে আলোচনা কৰিছোঁ, এতিয়ালৈকে বহুতবাৰ আলোচনা কৰি আছোঁ যে কি আমি √3x² আৰু প্লাছ চিহ্নলৈকে আমি বিন্দাছ লিখি ল'ব পাৰোঁ। ঠিক আছে, ইয়াৰ পিছতে এতিয়া আমি চাব লাগিব এই প্ৰথমটোৱে আৰু আমি এইটোৱে পূৰণ কৰিব লাগিব। কি হ'ব যদি আমি ইহঁতক পূৰণ কৰোঁ আমি তেন্তে কি পাম, আমি জানো যে কি √3 পূৰণ হ'লে অনলি 3 থাকিব আৰু 3 হাতে পূৰণ আমাৰ কি হ'ব 21। আমি কি পাম 21 পাম। আৰু আমি এতিয়া এনেকুৱা দুটা সংখ্যা ল'ব লাগিব যে যি দুটা সংখ্যা আমি যোগ বা বিয়োগ কৰিলে আমি 10 পাব লাগিব কিন্তু পূৰণ কৰিলে 21 পাব লাগিব। তেনেকুৱা সংখ্যা কি আছে, আমি জানো যে এটা সংখ্যা হৈছে আমাৰ 7 আৰু আনটো হৈছে 3। অৰ্থাৎ আমি 10 মানে কি লিখিব পাৰোঁ 7 + 3 হয়নে। আমি জানো যে 7 + 3 = 10 আৰু কাষত xটো পূৰণ হৈছে, গতিকে x + 7√3 = 0। ঠিক আছে, ইয়াৰ পিছতে কি হ'ব √3x² + 7x পূৰণ হৈ 7x + 3x পূৰণ হৈ 28x + 7√3 = 0। ঠিক আছে, ইয়াৰ পিছত আমি কি কৰিব লাগিব, এতিয়া আমি ইহঁত ফালৰ পৰা আমি এটা কমন আনিব লাগিব আৰু আমি ইহঁত ফালৰ পৰা এটা কমন আনিব লাগিব। ঠিক আছে, আমি যদি চাওঁ এই দুইটাতে কমন কি আহিব, অনলি x এটা কমন আহিব। ঠিক আছে, ইয়াৰ পৰা x গুচি আহিলে ইয়াত কি থাকিলে √3 আৰু এটা লগত x থাকিলে। ঠিক আছে, ইয়াৰ পৰা x গুচি আহিল থাকিলে 7। এতিয়া ইহঁত ফালৰ পৰা কি কমন আহিব, এতিয়া আমি চালোঁ যে ইয়াত x আছে কিন্তু ইয়াত x নাই, গতিকে x আমি আনিব নোৱাৰোঁ। ইয়াত 3 আছে, ইয়াত 3 নাই, গতিকে আমি ইহঁতৰ পৰা 3 আনিব নোৱাৰোঁ। তেন্তে আমি কি কৰিব লাগিব, আমি আগতে আলোচনা কৰি আহিছিলোঁ যে আমি 3 বুলি ক'লে আমি কি বুজি পাওঁ, আমি 3 বুলি ক'লে আমি জানো যে 3 মানে হৈছে 3 = √3 × √3 হয়নে। গতিকে আমি কি কৰিব পাৰোঁ, এই 3 ঠাইত আমি কি পাতিব পাৰোঁ, এটা √3 যদি গুচি আহে তেন্তে এটা কি থাকিলে এটা √3 থাকিলে আৰু লগত xটো থাকি গ'ল। ঠিক আছে, আৰু ইয়াৰ পৰা যদি √3 গুচি আহে তেন্তে ইয়াত কি থাকিলে 7 = 0। বুজি পাইছা নিশ্চয়। এতিয়া কি হ'ব, এই ভিতৰত থকা হাল আমি দেখিছোঁ যে একেই আছে হয়নে, গতিকে আমি ভিতৰত থকা হালৰ এটা জোৰ ল'ব লাগিব আৰু যি হাল বাহিৰত আছে আমি সিহঁতৰ এটা জোৰ বনাই ল'ব লাগিব। x + √3 = 0। এতিয়া যদি আমি সিহঁতক ভাগ কৰি দিওঁ, ভাগ কৰি দিলে আমি কি পাম, দিছ ইমপ্লাইজ √3x + 7 = 0 আৰু এইফালে কি হ'ব x + √3 = 0। ইয়াৰ পৰা যদি আমি x মানটো উলিয়াই দিওঁ x = কি হ'ব, 7টো সিফালে গ'লে -7 হ'ব আৰু √3টো ইয়াত পূৰণ হৈ আছে, এইফালে গ'লে ইয়াক 7ক হৰণ কৰিব। ঠিক আছে, আৰু এইফালে আমি যদি x মান উলিয়াওঁ x = √3টো সমান চিহ্ন বাওঁফালে প্লাছত আছে, এইফালে যদি আমি লৈ যাওঁ কি হ'ব -√3। এতিয়া আমি কি ক'ম যে এতেকে আমাৰ নিৰ্ণয় মূল দুটা কি হ'ব, নিৰ্ণয় মূল দুটা হ'ব এটা -7/√3 আৰু আনটো -√3। বুজি পাইছা নিশ্চয়। নম্বৰটো কি আছে x² + 2 × √2 × x + 2 = 0। এতিয়া এই সমীকৰণটো আমি ডাইৰেক্টলি আমি ইয়াৰ উৎপাদকীকৰণ পদ্ধতিৰে মানটো উলিয়াব নোৱাৰোঁ, গতিকে আমি ইয়াত কি কৰিব লাগিব, আমি এই সমীকৰণটোক a + b² সূত্ৰত আমি ভাঙি ল'ব লাগিব। a + b² সূত্ৰটো কি আছিলে যে
a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ। ইয়াত আমি কেনেকৈ কৰিম চোৱা, এতিয়া আমি এই সমীকৰণটোক a স্কোৱাৰ, তাৰমানে আমি লিখিব লাগিব x স্কোৱাৰ প্লাছ 2 আছে 2, ইয়াত a মানে আমি xক a বুলি ধৰিব লাগিব আৰু b মানে আমি ৰুটটোক আমি b বুলি ধৰিব লাগিব। ঠিক আছে, আমি ৰুটটোক কি বুলি ধৰিলোঁ, b বুলি ধৰিলোঁ, প্লাছ b স্কোৱাৰ মানে কি, আমি b বুলি কাক ধৰিছোঁ, আমি bক আমি ৰুটটোক আমি b ধৰিছোঁ, গতিকে b স্কোৱাৰ বুলি ক'লে কি হ'ব, √2 হোল স্কোৱাৰ ইকুৱেল 0। এতিয়া আমি ইহঁতক কি কৰিম, ইয়াত আমি a মানে কাক ধৰিছিলোঁ, আমি xক a ধৰিছিলোঁ। ঠিক আছে, গতিকে a মানে হৈছে আমাৰ x আৰু আমি b বুলি কাক ধৰিছিলোঁ, আমি b বুলি ধৰিছিলোঁ √2। ঠিক আছে, গতিকে আমাৰ কি হ'ব a প্লাছ √2 আৰু হোল স্কোৱাৰ, এইটো হয়নে, এইটো হোল স্কোৱাৰ। ঠিক আছে, এতিয়া a প্লাছ √2 হোল স্কোৱাৰ মানে কি, আমি জানো যে ইয়াত x প্লাছ √2 কেইটা পূৰণ হৈ আছে, 2টা পূৰণ হৈ আছে, নহয় জানো, ইকুৱেল 0। এটা আমাৰ ইকুৱেল 0 থাকি গৈছিলে। এতিয়া আমি কি কৰিব লাগিব, এতিয়া আমি দেখা পালোঁৱে আমাৰ দুটা অংশ ওলালে, গতিকে আমি ইহঁতক যদি ভাগ কৰি দিওঁ, এফালে কি হ'ব x প্লাছ √2 ইকুৱেল 0 আৰু এফালে আমাৰ কি হ'ব x প্লাছ √2 ইকুৱেল 0। ইয়াৰ পৰা যদি আমি x সমান উলিয়াই দিওঁ, x ইকুৱেল √2টো সমান চিহ্ন বাওঁফালে মাইনাছত আছে, সিফালে গ'লে প্লাছত আছে, সিফালে গ'লে কি হ'ব মাইনাছ √2। ঠিক তেনেদৰে ইয়াতো আমাৰ √2টো সমান চিহ্ন বাওঁফালে প্লাছ √2 হৈ আছে, সিফালে যোৱাৰ লগে লগে কি হ'ব মাইনাছ √2। আৰু আমাৰ এই সমীকৰণটো মূল দুটা কি হ'ল যে দুইটা মূল মাইনাছ √2 আৰু মাইনাছ √2। 10 নম্বৰ সমীকৰণটো কি আছে যে 14x প্লাছ 5 মাইনাছ 28x স্কোৱাৰ ইকুৱেল 0। এতিয়া আমি দেখিলোঁ যে এই সমীকৰণটো আমাৰ কিবা এটা বস্তু ওলোটাইকৈ আছে, মানে x স্কোৱাৰটো আমাৰ লাষ্টত আছেগৈ, গতিকে আমি সমীকৰণটো প্ৰথমতে সজাই ল'ব লাগিব। কি হ'ব মাইনাছ 28x স্কোৱাৰ প্লাছ 14x প্লাছ 5 ইকুৱেল 0। ঠিক আছে, আমি সমীকৰণটো সজাই ল'লোঁ এবাৰ। এতিয়া আমি মাইনাছ 28x স্কোৱাৰ প্লাছলৈকে আমি লিখি ল'ব লাগিব। তাৰপিছত আমি চাব লাগিব এতিয়া 3য়ে 5য়ে পূৰণ কৰিব লাগিব। 3য়ে 5য়ে পূৰণ কৰি আমি কি পাম, আমি জানো 3য়ে 5য়ে পূৰণ কৰিলে আমি 15 পাম। এতিয়া আমি এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যে যি দুটা সংখ্যা আমি যোগ বা বিয়োগ কৰিলে মাজৰ 14 পাব লাগিব আৰু 15 আৰু আমি পূৰণ কৰিলে 15 পাব লাগিব, নহয় জানো। আমাৰ সংখ্যা দুটা কি আছে, আমি 15 আৰু 1 ল'ব পাৰোঁ। আমি যদি 15ৰ পৰা 1 বিয়োগ কৰোঁ 14 পাম, আৰু 15ৰ লগত যদি 1 পূৰণ কৰোঁ আমি 15 পাম, নহয় জানো। গতিকে আমি 14 ঠাইত কি লিখিব পাৰোঁ 15 মাইনাছ 1, কাষত xটো আছে x প্লাছ 5 ইকুৱেল 0, এনেকৈ লিখিব নোৱাৰোঁ আমি। ঠিক আছে, ইয়াৰ পিছত আমি কি কৰিম মাইনাছ 28x স্কোৱাৰ প্লাছ 15য়ে xয়ে পূৰণ হৈ 15x হ'ব, আৰু মাইনাছ 1য়ে xয়ে কি হ'ব মাইনাছ x হ'ব, প্লাছ 5 ইকুৱেল 0। ইয়ালৈকে বুজি পাইছা নিশ্চয়। এতিয়া আমি ইহঁতৰ পৰা কমন ল'ম। ঠিক আছে, আমি ইহঁত ফালৰ পৰা এটা কমন ল'ব লাগিব আৰু ইহঁত ফালৰ পৰা আমি এটা কমন ল'ব লাগিব। আমি কি কমন আনিম, আমি জানো যে 3 আৰু 15 ইহঁতৰ মাজত আমি কি কমন আনিব পৰা হৈ আছে, এটা আমি 3 আনিব পৰা হৈ আছে, নহয় জানো। আমি যদি এটা 3 কমন লৈ আনো, ইয়াত কি থাকিলে, ইয়াত আমি দেখিছোঁ যে লগত আমি x এটা লৈ আহিব লাগিব। ঠিক আছে, ইয়াত কি থাকিলে 28x এটা আমি লৈ আহিলোঁ, ইয়াত কেইটা থাকিলে, ইয়াত এটা x থাকিলে, নহয় জানো। আৰু ইয়াৰ পৰা যদি আমি 28x লৈ আনো, তেন্তে ইয়াত কি থাকি যাব 15 ঠাইত কেৱল থাকি যাব আমাৰ 5, আৰু মাইনাছটোৱে প্লাছটোৱে পূৰণ হৈ মাইনাছ হ'ব, আৰু 15ৰ পৰা 3 গুচি আহিলে কি থাকিব 5 থাকিব, কিয়নো আমি জানো যে 5 আৰু 3য়ে পূৰণ কৰিলে 15 হয়, 3 যদি গুচি আহে 5 থাকিব, নহয় জানো। এতিয়া ইহঁতৰ পৰা আমি জানো xও এটা বেলেগ বস্তু, 5 এটা বেলেগ বস্তু, নহয় জানো। গতিকে x বা 5 কোনো কমন নাহে, কি কমন আহিব তেন্তে একো যদি কমন নাহে, যদি একো কমন নাহে আমাৰ ইয়াত 1 এটা কমন আহে, নহয় জানো। গতিকে কি হ'ব এতিয়া x আৰু এই মাইনাছটোৱে 5 প্লাছটোৱে পূৰণ হৈ মাইনাছ হ'ব, আৰু 5 ইকুৱেল 0। ঠিক আছে, আমি দেখিলোঁ যে আমাৰ ব্ৰেকেটৰ ভিতৰত আমি দুইটা জোৰ একে লাগি আছে, হয়নে। গতিকে আমি একে মিলি থকা হ'ল এটা জোৰ ল'ব পাৰোঁ,
আৰু বাহিৰত যি হাল আছে বাহিৰত থকা হাল আমি এটা জোৰ বনাই ল'ব পাৰোঁ নহয় জানো ইকুৱেল 0 এতিয়া আমি কি কৰিম এতিয়া আমি ইহঁতক ভাগ কৰি দিম নহয়নে আমি যদি ভাগ কৰি দিওঁ কি হ'ব এইফালে আমাৰ x - 5 ইকুৱেল 0 আৰু আনফালে আমাৰ কি হ'ব -28x - 1 ইকুৱেল টু 0 ইয়াৰ পৰা যদি আমি x সমান উলিয়াওঁ আমাৰ -5টো সমান চিহ্ন বাওঁফালে আছে সমান চিহ্ন সোঁফালে গুচি গ'লে কি হ'ব 5 হ'ব ঠিক আছে ঠিক তেনেদৰে আমি ইয়াত এইটো যদি x সমান উলিয়াওঁ প্ৰথমতে আমি -28x টো এবাৰ ৰাখি দিছোঁ 1 টো -1 এফালে আছে এফালে গ'লে প্লাছ হ'ব এতিয়া আমি ইহঁতৰ পৰা যদি x সমান উলিয়াওঁ -x টো ৰাখি দিলোঁ আমি এইপিনে 3 টো ইয়াত পূৰণ হৈ আছে এইফালে 1 গ'লে হৰণ হ'বগৈ নহয়নে এতিয়া আমি জানো যে আমি চলকৰ আগত কেতিয়াও মাইনাছ ৰাখিব নোৱাৰোঁ গতিকে আমি মাইনাছটো উঠাই দিব লাগিব আমি মাইনাছটো উঠাই দিলে মানে কি ইয়াত আমি যদি মাইনাছ এটা পূৰণ কৰি দিওঁ মাইনাছে কি হৈ যাব প্লাছ হৈ যাব ঠিক আছে আৰু এই মাইনাছটো যদি আমি এফালেও 1/3 লগত পূৰণ কৰোঁ ইয়াৰ আগত থকা প্লাছ চিনটো মাইনাছটো পূৰণ হৈ কি হৈ যাব মাইনাছ হ'ব অৰ্থাৎ -1/3 আৰু আমাৰ নিৰ্ণয় মূল দুটা হ'ব কি এটা হ'ব আমাৰ 5 আৰু আনটো হ'ব আমাৰ -1/3